এইবাৰ দক্ষিণ শালমাৰা তুমনিত মডেল কলেজক কেন্দ্ৰ কৰি হাতখিঙিমাৰী জিলা আয়ুক্তৰ জনসভা অনুষ্ঠিত হয়। অৱশেষত অন্ত পৰিল তুমনিৰ মডেল কলেজৰ নিৰ্মাণৰ দীৰ্ঘদিনীয়া সমস্যাৰ। পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ আশ্বাস হাতখিঙিমাৰী জিলা আয়ুক্তৰ। উক্ত সভাত উপস্থিত থাকে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, আৰক্ষী অধীক্ষক হৰেণ তকবীৰ আৰু লগতে মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম, অতিৰিক্ত আয়ুক্ত উপ আৰক্ষী অধীক্ষক ৰাজচক্ৰ বিষয়া, আৰক্ষীৰ চক্ৰ বিষয়া। উল্লেখ্য যে যোৱা 2012 চনত অসম চৰকাৰে দক্ষিণ শালমাৰাৰ তুমনিত এখন মডেল কলেজ আবণ্টন দিয়ে আৰু 2018 চনত মডেল কলেজ নিৰ্মাণ কাৰ্য আৰম্ভ হয় যদিও 2021 চনত উক্ত কলেজৰ নামত মাটি ইস্তফা দিয়া মাটিৰ গৰাকীসকলে নিজৰ প্ৰাপ্যৰ বাবে গুৱাহাটী উচ্চতৰ ন্যায়ালয়ত এখন গোচৰ ৰুজু কৰে আৰু তেতিয়াৰ পৰা মডেল কলেজখনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰাত পৰ্যায়ক্ৰমে কেইবাজন উপায়ুক্ত আৰু জননেতাই মাটিৰ গৰাকীৰ লগত আলোচনা কৰি উক্ত মডেল কলেজ নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা সমস্যা সমাধান কৰিব পৰা নাছিল। কিন্তু আজি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জনসভাৰ মাধ্যমত আৰু বিধায়ক আমিনুল ইছলামৰ প্ৰচেষ্টাত উল্লেখিত ব্যক্তিসকলৰ উপস্থিতিত প্ৰায় 4 সহস্ৰাধিক ৰাইজৰ সমবেত জনসভাত মাটিৰ গৰাকীৰ লগত সুকীয়াভাৱে আলোচনা কৰি কলেজখনৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই আৰু অতি সোনকালে উক্ত মডেল কলেজৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি আশ্বাস দিয়ে। মডেল কলেজ, মডেল ডিগ্ৰী কলেজ এটা লং পেণ্ডিং ইস্যু 2013 চনৰ পৰা পেণ্ডিং হৈ আছে। এইবাৰো অসমৰ শিক্ষামন্ত্ৰী আৰু হায়াৰ এডুকেশ্যন ছেক্ৰেটাৰী কমিশ্যনৰ কথা হৈছে, তেখেতেও বাৰে বাৰে ৰিকুৱেষ্ট কৰিছে। ইমান দিনে মই কৈ আহিছোঁ যে মোৰতো সমষ্টি নহয়, মই ইণ্টাৰফেয়াৰত ঠিক নহয়, কিন্তু মোৰ সমষ্টি হৈছে। তাৰপিছত মই ৰোজাৰ মাহতো দুবাৰ আহিছোঁ, লেণ্ড ডনাৰবিলাকৰ লগত বহিছোঁ, তেখেতৰ ইছ্যুজ আছিল। ৰিচেণ্টলি তেখেতসকলে এটা ষ্টেণ্ড নিছে, হয় ইয়াৰ পৰা এইটো হ'ব, নহ'লে ফৰ্চফুলি কৰিব, নহ'লে ইয়াৰ পৰা কলেজটো উঠাই লৈ বেলেগত আঁতৰাই দিব বা ডিষ্ট্ৰিক্টতে নোহোৱা কৰিব। সেইকাৰণে ইয়াৰ আগতে ডিচিৰ লগত কেইবাবাৰো মিটিং হৈছে, চাৰ্কুলাৰ ছাৰৰ লগত মিটিং হৈছিল, লেণ্ড অনাৰৰ লগত মিটিং হৈছিল। আজি আমি আকৌ কৈ যদি জোৰ জবৰদস্তি আমি নকৰোঁ, এই মানুহখিনিৰ লগত যিখিনি ষ্টেক হোল্ডাৰ বা লেণ্ড হোল্ডাৰ আছে তেখেতৰ লগত এই ওচৰত যিখিনি মুখীয়াল মানুহ আছে, ৰাজনৈতিক দলৰ ঊৰ্ধত গৈ সকলো ৰাজনৈতিক দলৰ মানুহ একেলগে হৈ এইটো এটা দক্ষিণ শালমাৰা প্ৰপাৰ্টি, এইটো যাতে গুচি নাযায় তাৰ কাৰণে লেণ্ড অনাৰসকলক আমি বিকল্প লেণ্ড বসুন্ধৰা 3 আণ্ডাৰত আমি লেণ্ড দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ আৰু আদাৰ্ছ যিখিনি ফেচিলিটিছ সেইখিনি দিম বুলি ক'লোঁ। তাৰপিছত তেখেতসকলে আমাৰ এই কেছটো উদ্ধাৰ কৰিম বুলি কৈছে। আজি তেখেতসকলে এটা চুক্তিবদ্ধ হৈছে ডিচি অফিচৰ লগত যে আমি সেই মাটিটো কেছটো উদ্ধাৰ কৰিব, মাটিটো তেখেতসকল দাবী নাৰাখে। কিন্তু লগত আমি কণ্ডিশ্যন দিছোঁ, আমি এইটো দিছোঁ যে আমি তেখেতসকলক দখল দি দিম, দখল দিয়াৰ পিছত তেখেতসকলে উদ্ধাৰ কৰিব, তাৰপিছত কাগজ পাতি হৈ যাব। কাৰণ বসুন্ধৰা 3 কামটো আৰম্ভ হোৱা নাই, সবেই জানে, গোটেই অসমে জানে। বসুন্ধৰা 3 হ'লে আমি তেখেতসকলে মাটিও দিম আৰু বেলেগ যিখিনি সুবিধা চাকৰি, সৰু সুৰা চাকৰি যিখিনি আছে, 3rd গ্ৰেড 4th গ্ৰেড, নাইট গাৰ্ড, মালিক, বিভিন্ন ধৰণৰ চাকৰি থাকে তাত, পিয়ন, চকীদাৰ, যিবিলাক য'ত যেনেকৈ এডজাষ্ট কৰিব পাৰে চেষ্টা কৰিম। আজিৰ পৰা কি নহয়, আজি আমি ৰিপৰ্টটোৱে পঠালো যে মানুহবিলাকে দিবৰ বাবে ৰাজি আছে। এই ৰিপৰ্টটো হোৱাৰ পিছতে ইতিমধ্যে আমি তেখেতসকলক লেণ্ডো দি দিম আৰু আমাৰ উদ্যোগ কৰিব কেছটো, তাৰপিছত আমি কাম আৰম্ভ কৰিম। নহ'লে গভৰ্ণমেণ্ট এইটো বদলাই বেলেগত লৈ যাব। সমস্যাটোৰ সমাধান যি পেণ্ডিং যি বিষয় আছিল, আজি কমচে কম লিখিত কাগজে পত্ৰে কাগজে কলমে এটা চুক্তি হ'ল যে আমি লেণ্ডটো দিম আৰু বিকল্প আমি মাটি দিম। এই কথাটো যে সম্পূৰ্ণ হ'ব। এই অঞ্চলৰ ৰাইজে তেনেহ'লে নিশ্চয় পাব। আপোনালোকে নিশ্চয় জানে, যোৱা 3 দিন 4 দিন আগত এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াই অলৰেডি স্পষ্ট কৰিছে যে এই লেণ্ডটোৰ লগত তেখেতসকলৰ আৰু কিছু ইছ্যু আছে। সেই ইছ্যুবিলাকো মানে আমাৰ এতিয়া এইটো সৈনিক স্কুল বনাব পাৰে, মডেল ইংলিছ মিডিয়াম স্কুল বনাব পাৰে, তাৰপিছত এইটো আমাৰ ইঞ্জিনিয়াৰিং কলেজ বনাব পাৰে, পলিটেকনিক বনাব পাৰে, ডিগ্ৰী চায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম আমাৰ লয়াৰ আছামত নাই, গৌৰীপুৰৰ বাহিৰে, সেইবিলাক খুলিব পাৰে। তো অপশ্যন বহুত দিছে। আমি চিন্তা কৰিম যিটো ৰাজ্যলৈ গৈ যিটো আমাৰ অঞ্চলৰ কাৰণে ভাল হয় সেইটো কৰিম। দক্ষিণ শালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।